কাৰণ মই ইয়াৰে যেহেতু গোলাঘাটৰে অকমান ওচৰতে মোৰ ঘৰ য'ত মোৰ জন্ম লেটুকুজান চাহ বাগিচা ইয়াত যদিও মই পঢ়া নাছিলোঁ ইয়ালৈ মোৰ ইয়াৰ এই স্কুলখনৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু মোৰ দাদা মোৰ মা আৰতী বৰঠাকুৰ আৰতী দেৱী ইয়াতে পঢ়া এটা মোক গধুৰ দায়িত্ব দিছিলে শীৰ্ষ গীতটো প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শীৰ্ষ গীতটো কৰি উলিয়াবলৈ তৈয়াৰী কৰিবলৈ দ্ৰৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ আজি যি শীৰ্ষ গীতটি উন্মোচন কৰা হ'ল প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহত এই ধৰণে সকলোৱে সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ আৰু গীতটি কথা লিখিছিলে মোৰ পেহিদেউৰ ছোৱালী এয়া কাকলি কন্দলী গীতটিত আচলতে মোৰ লগত কণ্ঠদান কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা গীতালী দেৱী তাই আহিব নোৱাৰিলে তাই অহাৰ কথা আছিলে যদিও তাইকো মই ধন্যবাদ জনাইছোঁ আৰু গীতটোৰ লগত জড়িত সমূহ কলা কৌশলীক মই ধন্যবাদ জনাইছোঁ গীতটো ইমান ধুনীয়াকৈ মোক তৈয়াৰী কৰি দিয়াৰ কাৰণে 1959 চনতে এই দ্ৰৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠ প্ৰতিষ্ঠা হৈছিল সেই দিনৰ পৰা ইয়াত আজিলৈকে বহু ছাত্ৰ ছাত্ৰী আমি হিচাপ কৰাৰ মতে প্ৰায় 20,000 ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা এতিয়ালৈকে পঢ়ি শুনি তেওঁলোক ইয়াৰ পৰা ওলাই গৈ বিভিন্ন কৰ্মত তেওঁলোক নিয়োজিত হৈ আছে আমি ভাবিছোঁ যে এই যিসকল প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী সেইসকলক একত্ৰিত কৰি আমি এখন মঞ্চ তৈয়াৰ কৰি তেওঁলোকৰ লগত চাহ চিনাকি বা বন্ধুত্ব সুলভ সেই ভাৱটো ঘূৰাই আনিবৰ বাবে পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠত সমবেত কৰাই আমাৰ মাজত আলাপ আলোচনা আৰু লগতে আমি পূৰ্বৰ সেই মৰম চেনেহ পূৰ্বৰ সেই ধেমালি সেই পূৰ্বৰ যি আমি একেলগে পঢ়া শুনা কৰিছিলোঁ আমি অতীতক সোঁৱৰিবৰ কাৰণেই আমি নষ্টালজিষ্ট হ'বৰ কাৰণেই আমি এই বিদ্যালয়ত যিহেতু প্ৰাক্তন শিক্ষাৰ্থীসকলক গোট খুৱাই আজি আৰম্ভণি হিচাপে আমি প্ৰথম পৰ্যায়ত অন্তৰংগ আলোচনা বিভিন্ন গীত মাত বা বিভিন্ন প্ৰতিযোগিতাৰ যোগেদি আৰম্ভ কৰিছোঁ ইয়াৰ পাছত যেহেতু নৱেম্বৰ বা ডিচেম্বৰত আমি সমাপ্তি ঘটাম তাত আমি বহলভাৱে আমি বিভিন্ন আলোচনা বিলোচনা হ'ব অসম তথা ভাৰতৰ বাহিৰত থকা বিদেশতো ইয়াৰ ছাত্ৰ একালৰ ছাত্ৰ আছে তেখেতসকলক ইয়াত সমবেত কৰাই আমি এক মধুৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিম।